বেদত প্ৰধান তাৰমানে তেওঁলোকে বেদ জনাৰ উপৰিও বেদৰ কথাখিনি মানি চলে আৰু সেই ৩২,০০০ যে উভতি গ'ল তেওঁলোক হ'ল শাস্ত্ৰ বিশ্লেষক তেওঁলোকে শাস্ত্ৰৰ কথা জানে আৰু নামানিবওতো পাৰে আমাৰ মাজতো তেনেকুৱা আছে আমি বেদৰ কথা সকলো জানো কিন্তু আমি নামানিব পাৰোঁ কিন্তু এই ২৮ মানে মানিলেও সেইসকলে কিন্তু পৰীক্ষিতক ভাগৱত শুনাই থাকোঁতে শুকৰ কথাখিনি গুৰুত্ব সহকাৰে নল'লে আৰু গুৰুত্ব সহকাৰে নোলোৱাত তেওঁলোকে যেতিয়া পৰীক্ষিতৰ মুক্তি দেখিলে সেই ২৮,০০০ পুনৰ ভাগৱত শুনাৰ প্ৰয়োজন বোধ কৰিলে তেতিয়া পৰীক্ষিতক কি কয় শুকমুনিৰ ওচৰত যেতিয়া আহিলে যে ভাগৱত শুনাৰ তেতিয়া শুকমুনিয়ে ক'লে যে মই পুনৰবাৰ ভাগৱত শুনাব নোৱাৰোঁ তেতিয়া তেখেতসকলে ক'লে আমাৰ আশাটো পূৰণ নহ'ব নেকি কৈছে হ'ব নিশ্চয় হ'ব এতিয়া আপোনালোকে সেই যেতিয়া ভাগৱত শুনি আছিলে পৰীক্ষিতক যেতিয়া মই ভাগৱত শুনাই আছিলোঁ মানে শুকে কোৱা কথা তেতিয়া কিন্তু বহুত দূৰত নিলগত আপোনালোকৰ যিজনৰ চাপ দেখিলেও আপোনালোকে চি কৰে নিষ্কুলীয়া বুলি ভাবে সেই শুতে কিন্তু সেই ভাগৱতৰ তত্ত্বখিনি গুৰুত্ব সহকাৰে লৈছিলে একান্তভাৱে শুনিছিলে এতিয়া শিক্ষকসকলে জানে যে ক্লাছত যেতিয়া শিক্ষা দি থকা যায় সেই শিক্ষকজনে জানে কোনজন ছাত্ৰই ধ্যানে মানে সেই শিক্ষকৰ শিক্ষাখিনি কিমান গুৰুত্ব সহকাৰে লৈছে সেই কথাখিনি কিন্তু শুকে জানিছিলে তেওঁ যিমানে নিলগত থাকক কিন্তু তেওঁৰ কথাখিনি ভাগৱতত সোমাই আছিলে সেইকাৰণে তেওঁ সকলোবোৰ শিক্ষা শুকে দি দিছিলে তে শুকৰ মুখেৰে শুনিব লাগিব সেইসকলৰ মনত আশংকা হ'ল যে ইমান আমি শাস্ত্ৰজ্ঞ এজন সাধাৰণৰ পৰা আমি শুনিম নেকি সুদ সেই ব্যৱস্থাটো আমাৰ সমাজত এতিয়াও চলি আছে যিটো ব্যৱস্থাত আমি আঁতৰ কৰাবলৈ আমাৰ শ্ৰীমন্ত শংকৰ